হেল্ল' গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ কি খবৰ আপোনালোকৰ সকলো ভালে চাগে। এয়া আগন্তুক ৰঙালী বিহুৰ উপলক্ষে আমাৰ এখেতে চাই লওক, এখেতে গাড়ীখনকে ধুই আছে আৰু ঘৰলৈ যাব নোপোৱা দুখত গাড়ী ধোৱাত লাগি গৈছে। চাই লওক এখেতলৈ। দেখিছে, ঘৰলৈ যাব নোপোৱা পাছতো হেপী হৈ আছে, কিমান সুখী তেনেহ'লে। চাওক এখেত এই গাড়ীখনকে চাফ কৰাত লাগি আছে, পূৰা চাফ চিকুণ কৰি আছে। চাই লওক। আৰু ধুনীয়াকৈ ৰাতিপুৱা সময় ৰ'দটো ওলাই আহি আছে, এইটো দেখিছে নহয়, কি মজা লাগিছে। পৰিৱেশটো চায়ে ভাল লাগিছে দেই গাইজ। চাই লওক দে দুআষাৰমান কিবা এটা কোৱা আৰু। তই কি লাজ কৰিছ নেকি? এখেতে লাজো কৰে দেই অকণমান। চাই লওক এখেতলৈ। এইজন হৈছে টিংখাঙৰ, মানে তিনিচুকীয়াৰ পৰা বেছি দূৰ নহয় আৰু তেখেতৰ ঘৰ দেই। মই ইয়ালৈ আহিছিলোঁ তেখেতক লগ কৰিবলৈ। এয়া আহিয়ে ৰাতিপুৱাই আহি দেখিছোঁ তেওঁ গাড়ীখন ধোৱাত লাগি আছে দেই। চাওক বিহু প্ৰস্তুতি কেনেকুৱা চলিছে আপোনালোকৰ। বিহু চাগৈ ভালকৈ চলাইছে, আমাৰহে বিহু চিহু লগা নাই আৰু দিয়ক আৰু। এয়া কি কৰিব আৰু, ঘৰৰ পৰা যদি বাহিৰত থকা যায় বিহু কেনেকৈ লাগিবনো। বিহু আমাৰ নাই আৰু।